Hey guys, welcome back to my channel. আজি মনটো খুবেই বেয়া লাগি আছে নাজানো কেনেকৈ সাবস্ক্ৰাইবাৰটো নিজে নিজে কমি গৈ আছে তেওঁলোকে সাগে মোৰ ভিডিঅ'বিলাক চাই পেলাই ভাল পোৱা নাই হেকানে আনসাবস্ক্ৰাইব কৰিছে কিন্তু এদিন তেওঁলোকে সাবস্ক্ৰাইব কৰিব বুলি কিনে আশা ৰাখিছো আৰু আজি ভিডিঅ'টো দেৰি নকৰাকৈ ষ্টাৰ্ট কৰো আজি জলকীয়া আচাৰ আৰু নেমু টেঙাৰ আচাৰ বনাম তাকে আপোনালোকক দেখাও কেনেকৈ বনাইছো বুলি কিনে তাৰে নেমু টেঙা আচাৰটো মই এটা এজনী ভাল ইউটিউবাৰৰ পৰা চাই পেলাই শিকিছো তেওঁ কোন হয় একেবাৰে লাষ্টত কম তেনেহলে ভিডিঅ'টো আগুৱাই লৈ যাও বলক ফাৰ্ষ্টতে জলকীয়াটো অলপ সাফা কৰি লৈছো এয়া বাছি লৈছো ঠাৰিবিলাক সব পেলাই দিছো এতিয়া ধুই লম ভালকে এনেকুৱা চালনী নিচিনা বাকেটত ধুই লৈছো তেতিয়া পানীটো ধুনীয়াকৈ বৈ যায় জলকীয়াটা ধুই পেলাই হৈ গল এতিয়া সসপেনত দি দিও তাৰ পিছত পানী অকমান দি পেলাই তাত অকমান নিমখ দি পেলাই সিজাই লম জলকীয়াটো বেছিকৈ সিজাব নালাগে এনেকৈ বাবলছ অহালৈকে সিজাব লাগে এতিয়া এটো সাকি লম পানী যাবলৈ অকমান ৰদতে থৈ দিম এয়া অকমান জুকাই দিছো তেতিয়া পানী যিখিনি থাকে সেইখিনিও বৈ যায় এতিয়া অকমান ৰদত দি দিম জলকীয়া কেটাৰ পানীটো ভালকে গল এতিয়া এয়া নেমু দেখিছে নহয় এয়া নেমুটো হল শৰবত বনোৱা নেমু হয় হেয়া ভালকে শৰবত বনোৱাখিনি ধোৱা পিছত হেয়া সৰু সৰু কুটি লৈছো আৰু অকমান ভিনেগাৰ দি দিম একপমান ভিনেগাৰ দি ভালকে ফেনেকি পেলাম এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখটো দি পেলাই মিহলাই লম এতিয়া নেমুটো ৰেডি হৈ গল শুকাই থবৰ কাৰণে এতিয়া জলকীয়াটো কৰো জলকীয়াটো এতিয়া এনেকা থালি এখনত লৈ লৈছো তাৰ পিছত ইয়াতো নিমখ অকমান দি দিছো মানে নিমখটো কমাই দিব কাৰণ আমি উতলাওতে নিমখ দিছিলো নহয় এতিয়া একপমান ইয়াত 2 কাপ দিছো ভিনেগাৰ তাৰ পিছত মিহলাই লওঁ এতিয়া ভালকে মিহলালো এটো ৰদত দিব কাৰণে ৰেডি হৈ গল এতিয়া ভালকে ৰদত শুকোৱাৰ পিছত এয়া দেখিছে নহয় কিমান ধুনীয়াকৈ জলকীয়া কেটা শুকাই গৈছে এতিয়া গৰম মছলাখিনি দি দিম ইয়াত জালুকৰ গুড়া গৰম মছলা আৰু ধনিয়া গুড়া লগতে জিৰা গুড়া আছে গুটেখিনি একেলগে থৈ দিছো এখিনি গুটেখিনি এতিয়া মিক্স কৰি পেলাম জলকীয়া লগতো মিক্স কৰি পেলাম আৰু এয়া নেমু শুকাই থোৱা আছে নেমু লগতো মিক্স কৰি পেলাম ইয়াত আপোনালোকে পান মছলাও দিব পাৰে পান মছলা দিলে টেষ্টটো বেছি ভালকৈ আহে বৰ্তমান মোৰ লগত নাই যেহেতু এনেদৰে কাম চলাইছো জলকীয়াখিনিত গুটিখিনি খানা হৈ গল এতিয়া মোৰ লগত অলৰেডি আমৰ আচাৰ বনাইছিলো না তাৰ তেল থাকি গৈছিলে সেইকাৰণে বেলেগ তেল ইউজ নকৰো ইয়াতে দি দিম জলকীয়াখিনি মানে তেলখিনি আকৌ ইউজ কৰিছো আৰু ইয়াত অলৰেডি পান মছলাখিনি দিয়া আছিল কাৰণে টেষ্টটো ভাল আহিব বুলি ভাবিছো কাৰণে দিছো এতিয়া কেনেকা হয় পিছত খাই পেলাই আপোনালোকক নিশ্চয় জনাম এতিয়া জলকীয়াখিনি এই বটলটো দি দিছো তাৰ পিছত মোৰ জলকীয়া আচাৰটো শুকাবলৈ ৰেডি এখিনি গুটেখিনি ৰদত দিম আৰু গুটেখিনি শুকাই লৈ মিক্স কৰিছো দেখিছে নহয় তেলখিনি আটি গৈছে জলকীয়াটোৰ কাম হৈ গল এতিয়া নেমু আচাৰলৈ আগবাঢ়ো তেখিনি খানি পেলাম গুটেখিনি
এইখিনি খানা হৈ গ'ল মছলাখিনি। এতিয়া মই এইটো আন এটা জলকীয়া আচাৰ হয়, এইটো ইয়াত জলফাই আচাৰ আছিলে। এইখিনি তেল আৰু মছলাখিনি আছে, যিহেতু এইটো কিনি অনা হয়, ঘৰত বনোৱা নহয়, কোনোবা গোটেই বনোৱা হয়। কোন গোটেই বনোৱা হয় ইয়াত দিয়া নাই, মানে ফালি গ'ল যে কাগজটো, গম নাপাওঁ। বিশ্বনাথ চাৰিআলি গোটটোৱে বনোৱা হয়। ইয়াতে দি দিম, এই মছলাখিনিও আছে যিহেতু, আৰু ইয়াতে বেলেগ তেল ইউজ নকৰোঁ। এই মছলাখিনিতে গোটেই নেমু দি দিম আৰু ৰ'দত দি দিম। এয়া মছলা দেখিছে নহয়, এইখিনি উলিয়াই থৈছোঁ, পিছত একেলগে দি পেলাই মিক্স কৰি দিম। ইয়াত দেখিছে নহয়, তেলটো অকণ কম লাগিছে। কি কৰিম এতিয়া? মোৰ আমৰ আচাৰৰ আৰু এটা বৈয়াম আছে যে, সেই আচাৰৰ তেল ঢেৰ হৈ আছে। চ' ইয়াৰ পৰা তেল উলিয়াই পেলাই তাতে ঢালি দিম, বেলেগ তেল ইউজ নকৰোঁ। তেলখিনি গোটেইখিনি মিক্স কৰি লৈছোঁ। তাৰপিছত এয়া চাওক, তেলখিনি জোখৰ হৈ গৈছে। এতিয়া এইখনো ৰ'দত দিবলৈ ৰেডি হৈ গ'ল। আজি বনাই থৈছোঁহে, আৰু দুদিনমান এনেকৈ ৰ'দত শুকুৱাই থৈ দিম, আৰু যেতিয়া খাবলৈ হৈ যাব তেতিয়া আপোনালোকক ক'ম খাই পেলাই কেনেকুৱা লাগিছে। এনেকৈ ধৰক চৰ্বত বনোৱা, নেমু শুকাই পেলাই আচাৰ বনোৱা আইডিয়াটো আছিলে আজমিন ব্লগছ বুলি কিনে ইউটিউবাৰ এজনী আছে, তাইৰ পৰা শিকিছোঁ। তাই মই ভিডিঅ'বিলাক চাই থাকোঁ, যিহেতু তাইৰ পৰা এইটো জানিব পাৰিছোঁ। সেইকাৰণে আপোনালোককো কৈছোঁ, আপোনালোকৰ কমেণ্টবিলাক তাইৰ ভিডিঅ'বিলাকত পাই থাকোঁ, আপোনালোকে নিশ্চয় চিনি পায় বুলি কিনে মই জানো বাৰু। কিন্তু কোনোবাই যদি নাজানে তেনেহ'লে আপুনি তেওঁৰ চেনেলটো গৈ চাব পাৰে। তেওঁৰ চেনেলৰ লিংকটো মই তলৰ ডিছক্ৰিপশ্যন বক্সত দি আছোঁ। আৰু বন্ধুসকল, যদি আপোনালোক কোনোবা নতুন আছে মোৰ চেনেলত, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক আৰু কমেণ্টটো কৰিবলৈ নাপাহৰিব। টিল দেন, বাই বাই।